নমস্কাৰ মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে আজি কোনটো বিষয়ৰ ওপৰত কথা পাতিম। আজি আমি কথা পাতিম যে অসম চৰকাৰৰ ফালৰ পৰা হৈ যোৱা যিবিলাক চাকৰিৰ পৰীক্ষা আছিল তাৰ ৰিজাল্টবোৰ কেতিয়া ওলাব। তো এই বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক আজি জনাম। তো আজি হৈছে 27 ছেপ্টেম্বৰ আৰু আপোনালোকে জানে বা গম পাইছে প্ৰায়ভাগে যে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ লাইভ আহিছিল ফেচবুক লাইভ। আৰু আমি আগতেও দেখিছোঁ যে যেতিয়া তেখেত লাইভ আহে তো লাইভ আহিলে তেখেতে বহুত গুৰুত্বপূৰ্ণ কথা কয় আৰু বিশেষকৈ যেতিয়া আমাৰ ADRE গ্ৰেড 3 গ্ৰেড 4ৰ ৰিটেনৰ ৰিজাল্ট আহিছিল সেইটো তেখেতে ফেচবুক লাইভতে ঘোষণা কৰিছিল। তো আজিও তেওঁ লাইভ আহিছিল আৰু লাইভ আহি পিনে বহুতটা গুৰুত্বপূৰ্ণ কথা কৈ গ'ল। তাৰ ভিতৰত আমাৰ মনত খুদুৱাই থকা প্ৰশ্নটোৰ উত্তৰ পাই গ'লোঁ যে ADRE হওক আসাম পুলিচ হওক বা যিখিনি আমাৰ হেল্থৰ পৰীক্ষা ৰিজাল্ট আছে ফাইনেল ৰিজাল্টটো সেইটো কেতিয়া আহিব। তো মই আৰম্ভণিটো কৰিছোঁ ADREৰ পৰা, যিহেতু ADREক লৈ মানুহৰ মানে কৌতূহলটো অলপ বেছি আৰু। তো ADRE গ্ৰেড 3ৰ যিটো ফাইনেল ৰিজাল্ট আছে সেইটো আহিব 10 অক্টোবৰ তাৰিখে আৰু যিটো ADRE গ্ৰেড 4ৰ ফাইনেল ৰিজাল্ট আছে সেইটো আহিব 15 অক্টোবৰ তাৰিখে। মানে ADRE গ্ৰেড 3টো গুচি গ'ল 10 তাৰিখে, গ্ৰেড 4টো 15 তাৰিখে আহি যাব, 5 দিন মাজত সময় থাকিব। তো এতিয়া মানে আমি শুনি আছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়েও কৈছিল যে 10 তাৰিখে এপইণ্টমেণ্ট দিম, অক্টোবৰত 10 তাৰিখে নিযুক্তি পত্ৰ দিম, এনেকৈ কৈছিল। কিন্তু আপোনালোকে জানে যে বৰ্তমান আমাৰ অসমখন কেনেকুৱা এটা পৰিস্থিতিত আছে বা মই এইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে যিহেতু আমি সকলোৱে বৰ্তমান এটা ভাবিব নোৱাৰা বা বহুত মানে দুখ লগা বা বহুত শোকৰ পৰিস্থিতি এটাত আছোঁ। কিন্তু এইখিনি মুহূৰ্তত যে মানে মুখ্যমন্ত্ৰী মহোদয় এইখিনি আমাৰ কাৰণে বাতৰি আনিছে সেইটোৱে বহুত ডাঙৰ কথা। এনেকুৱা এটা পৰিস্থিতিত এইখিনি কথা আমি জানিব পৰাটোৱে বহুত ডাঙৰ কথা। আৰু আপোনালোকে জানে যে কেইদিনমান অফিচৰ কাম কাজ বন্ধ হৈ গ'ল, লগতে দুৰ্গা পূজা আহি আছে, তাৰো বহুত দিন বন্ধ হ'ব। তো এই গোটেইখিনি কাম কমপ্লিট কৰাটো ইমানো সহজ নহয়। সেয়েহে নিযুক্তিৰ কামখিনি কি হৈছে অলপমান পিছুৱাই গ'ল। তো 10 অক্টোবৰত দিয়া কথা আছিল, কিন্তু 10 অক্টোবৰত নহ'ব, হয়তো নৱেম্বৰত দিব পাৰে, সেইটো পৰৱৰ্তী সময়ত তেওঁলোকে জনাব। তো এতিয়া আমি ADREটো গম পালোঁ কেতিয়া ৰিজাল্ট দিব, ADREটো গুচি গ'ল। দ্বিতীয় কথা হ'ল আসাম পুলিচ। চাওক আজিৰ লাইভটোত মুখ্যমন্ত্ৰী মহোদয়ে আসাম পুলিচৰ কেৱল SI-টোৰ কথাহে ক'লে, বাকী যিখিনি ABUB হওক বা গ্ৰেড 4ৰো কিছুমান পোষ্ট আছে আসাম পুলিচৰ, তো সেইবিলাক পোষ্টৰ ওপৰত তেওঁ বিশেষ একো জনোৱা নাই। তো SI ৰিজাল্ট কেতিয়া দিব? SI ৰিজাল্টটো 10 অক্টোবৰ তাৰিখে দিব। ADRE গ্ৰেড 3 আৰু আসাম পুলিচ SI ৰিজাল্টটো একেলগে ওলাব। আৰু লগতে তেওঁ এইটোও উল্লেখ কৰিছে যে নৱেম্বৰ মাহৰ আগতে গোটেইখিনি কমপ্লিট হ'ব, মানে ABUB ৰিজাল্টটো অক্টোবৰ মাহতে আহিব। কেতিয়া আহে সেইটো হয়তো পিছত তেওঁলোকে জনাই দিব, ABUBৰ মানে ফাইনেল ডেটটো পিছত জনাব। তো আমি এতিয়া দুটা বস্তু গম পালোঁ, ADRE গম পালোঁ আৰু আসাম পুলিচ গম পালোঁ। তৃতীয় কথাটো হৈছে হেল্থৰ, স্বাস্থ্য বিভাগৰ যিখিনি আমাৰ নন টেকনিকেল পোষ্টৰ পৰীক্ষা হৈছিল। তো তেওঁলোকৰ ৰিজাল্ট আহিব 12 অক্টোবৰ তাৰিখে। তাৰমানে অক্টোবৰ মাহৰ 10ৰ পৰা 15 তাৰিখৰ ভিতৰত আমি বহুকেইটা ৰিজাল্ট দেখিবলৈ পাম। ADRE হওক, আসাম পুলিচে হওক বা হেল্থৰে হওক, এইখিনি আমি বহুত গম পাম। আৰু লগতে এটা কথা মামাই আজি উল্লেখ কৰিছে, মই মামা বুলিয়ে ক'লোঁ বাৰু, যিহেতু আমি সকলোৱে মামা বুলিয়ে কওঁ। তো এটা কথা উল্লেখ কৰিছে যে নতুন নিযুক্তিৰ কাৰণে এডভাৰটাইজমেণ্টটো আহিব। তো এইটোও নিশ্চয় আহিব, যিহেতু এইখিনি নিয়াৰিকৈ হৈ যোৱাৰ পিছত সেইখিনিও আহিব। তো এইটোৱে আছিল আপোনালোকৰ ওচৰত মোৰ এটা সৰু ভিডিঅ'। এই ভিডিঅ'টোত মই গোটেই কথাখিনি আপোনালোকক বুজাব চেষ্টা কৰিলোঁ। আৰু যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব তেতিয়াও মই আপোনালোকৰ ওচৰলৈ ভিডিঅ' আকাৰে নানিলেও হয়তো শ্বৰ্টছ আকাৰে আপোনালোকৰ ওচৰত মই জনাই দিম, কাৰণ এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ফেচবুক লাইভত ক'লে। তো নিশ্চয় কি হ'ব, অফিচিয়েল নটিফিকেশ্যন এটা ওলাব, SLRC তৰফৰ পৰা হওক বা আসাম পুলিচৰ ফালৰ পৰা হওক বা হেল্থৰ ফালৰ পৰা এখনটো অফিচিয়েল নটিফিকেশ্যন ওলাবই। তো সেই নটিফিকেশ্যন ওলালে আপোনালোকৰ ওচৰত মই শ্বৰ্টছ আকাৰে সেইবিলাক জনাই দিম। তো এইটোৱে আছিল ভিডিঅ'। আপোনালোকে নিশ্চয় উপকৃত হৈছে বা ইমান দিনে মনত যি এটা প্ৰশ্ন আছিল তাৰ উত্তৰ আজি আপোনালোকে পালে। তো যদি ভিডিঅ'টো পালে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।